নলবাৰীৰ বিশালৰ সমীপত থাৰ বাহনে মহতিয়াই নিলে এজনক। নলবাৰী চহৰৰ এণ্টি ৰোডত আজি সন্ধিয়া ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী থাৰ বাহনে মহতিয়াই নিয়ে এগৰাকী পথচাৰীক। দীঘেলী নিবাসী মহেশ কলিতাক চহৰৰ দিশৰ পৰা যোৱা বিলাসী থাৰ বাহন এখনে খুন্দিয়াই চোচৰাই লৈ মুহূৰ্ততে খোৱা দোৱা লাগে ঠাইখিনিত। মই তাৰমানে গাড়ী মানুহটো আহি পৰি গ'ল খুন্দা খাই পৰাৰ লগে লগে গাড়ীখনক যেতিয়া ধৰ কৰিছে গাড়ীখনে তাৰমানে ফুল পিকআপত তাৰ ওপৰত দি লৈ গুচি গৈছে আৰু কলা থাৰ মানে খুন্দাইছে থাৰখনে মানুহটো খুন্দাইছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনে খোজকাঢ়ি আহি থাকোঁতে তীব্ৰবেগী বাহনখনে চোচৰাই লৈ গৈ পলায়ন কৰে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা লোকজনে পানীৰ বটল আনিবলৈ পথটো অতিক্ৰম কৰিবলৈ লওঁতে ঘটি গ'ল ঘটনাটো। হৰি মন্দিৰৰ ফালৰ পৰা যোৱা তীব্ৰবেগী থাৰখনে খুন্দিয়াই পলায়ন কৰে। হৰি মন্দিৰৰ পৰা অকণমান যায় তাত বৰদৈচিলা ৱাইন শ্বপৰ অলপ আগত মানে কাষতে এখন থাৰ গাড়ী আহিলে কলা থাৰ গাড়ী আহি পেলাই তাক আগৰ চাকাৰে মাৰিলে। মাৰাৰ পিছত প্ৰায় 12-15 ফুটমান জেগা পিছৰ চাকা দি ঠেলি লৈ যায় আছে আৰু পিছৰ চাকা উঠাই দিছে পাত দি। মানে গাড়ীখন নৰখিল আৰু গাড়ীখন খুব জোৰে পলাই গ'ল। আমাৰ বহুত ল'ৰাই মানে মোবাইল লৈ ট্ৰাই কৰিছিল, কিন্তু মোবাইলত কি ফটো আহিলে মই সঠিক ক'ব পৰা নাই। আৰু তাৰপিছত গাড়ীখন খুব স্পীডত গ'ল আৰু শুনামতে সন্ধাৰ মাজেৰে গুচি গৈছে। ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ অনা হয় যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে নলবাৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। মানে তেখেতে এতিয়া মানে কি মই দেখা নাপালোঁ, মানে কি তেখেতে বৰয় ৰাস্তা পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পিছত মানে কি হ'ল বৰয় এখন কিবা গাড়ী ক'লা গাড়ীখনৰ নামটো নাজানো বাৰু। গতিকে গাড়ীখন ডাইৰেক্ট মানে স্পীডে আহিছে, মানে ৰাস্তা খোলা আছেতো, খোলা থাকিলে মানে কি ৰাস্তাটো একদম পূৰা খোলা মঞ্চত আহি আছে। আহি পেলাই মানে তেখেতক মানে খুন্দা মাৰিছে। আৰু তেখেতৰ নামটো হ'ল মহেশ কলিতা নেকি, মই জানো নাই মহিলা বুলি মাতোঁ। তেখেতৰ এটা মহেশ কলিতা বুলি জানো বা যি নহওক। গতিকে তেখেতক মানে গাড়ীখনে মানে খুন্দাই পেলাই মানে কি একদম দাপনা দি মানে গাড়ী একদম চাকা উঠাই পেলাই মানে গাড়ীখন মানে গুচি গ'ল। গুচি যায় মানে ধৰ বুলি ধৰি পেলাই মানে বিচাৰৰ সন্মুখত মানে ধৰ বুলি কৈ পেলাই আমাৰ জানকৰ গতিবিলাক আছে। কোনটো ফালৰ পৰা আহিছিল গাড়ীখন? আমাৰ কি বুলি কয় আমাৰ সেইফালে পশ্চিম ফালৰ পৰা আহিছে। হৰিমন্দিৰ চাইডৰ পৰাই।